মোৰ প্ৰিয়, অপ্ৰিয় আৰু জ্ঞাত বা অজ্ঞাত সকলো নাৰীলৈকে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে কিমান ভাল লাগে যেতিয়া বছৰটোৰ এটা দিনত আমি যে নাৰী, ইয়াক সকলোৱে মনত কৰি দিয়ে আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰে। আৰু আমাৰ অৰ্থ বুজি পায়। আমাৰ নাৰীসকলৰ যি স্বভাৱ, তাৰ বৰ্ণনা কৰি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে। যেনেকৈ নাৰী শক্তি, নাৰী মমতাময়ী, নাৰী কিমান সহনশীল, এনেকুৱা ধৰণৰ উৎসাহমূলক মন্তব্য কৰি যিমান শুভেচ্ছা পোৱা যায়, খুবেই ভাল লাগে। ঘৰৰ মানুহসকলেও বা অফিচিয়েল কলিগ বা ছিনিয়ৰ্ছসকলে যি ধৰণৰ সন্মান দেখুৱায় আজিৰ দিনটোত, আচলতে নাৰীসকলৰ বুকু গদগদ হৈ পৰে, নহয় জানো, আনন্দত। এই যি সন্মান আৰু মৰম আচলতে প্ৰত্যেক দিনেই যদি এগৰাকী নাৰীৰ প্ৰতি মনত ৰাখিব পাৰে, আচলতে পৃথিৱীখন বহুত ধুনীয়া হৈ যায়। মই আগতেও এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ। এতিয়া মই সুধিব বিচাৰোঁ আমাৰ নাৰীসকলক যে আপোনালোকে নিজৰ কাৰণে বাৰু কি কৰিলে, আৰু সেই স্বামীসকলক যিসকলে আজি নিজৰ পত্নীক, নিজৰ মাক আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰিছে, নাৰী হোৱাৰ কাৰণে তেওঁলোকক গৌৰৱ অনুভৱ কৰিবলৈ সুবিধাকণ দিছে শুভেচ্ছা বাণীয়েদি। আপোনালোকে বাৰু মা আৰু পত্নীৰ কাৰণে বা আপোনাৰ সন্মানীয় নাৰীগৰাকীৰ কাৰণে কি কৰিলে? যদি পাৰে আজিৰ দিনটোত কিবা এটা কৰিবচোন। আৰু যদি আজিৰ দিনটো থাকি গ'ল, তেতিয়া এনেকুৱা দিন আৰু আহি থাকে। আজি বহুতো তেনেকুৱা ধৰণৰ পষ্টো দেখা পাইছোঁ। আজিকালি ছ'চিয়েল মিডিয়াত এটা কথা ভাল যে বস্তুবিলাক প্ৰকাশ কৰাৰ মাধ্যমবিলাক বহুত ওলাইছে। সেইটো কাৰণে সকলোৱে প্ৰকাশ কৰিবলৈ পাৰে। বহুতো ছাত্ৰ ছাত্ৰী বা সন্তানে নিজৰ মাতৃ বা সেই সন্মানীয় নাৰীগৰাকীক বহুত সুন্দৰকৈ উইচ কৰে, শুভেচ্ছা দিয়ে আৰু ছ'চিয়েল মিডিয়াতো প্ৰকাশ কৰে। ভাল পায়, ভাল লাগে, দেখিও ভাল লাগে। গতিকে খুবেই ভাল লাগে। আৰু মই সেইটোৱে ক'ব বিচাৰোঁ যে আজিৰ দিনটোত আপোনালোকে স্পেচিয়েল কিবা এটা কৰক, অকল শুভেচ্ছা বাণীৰে নহয়। কাৰণ সেই মানুহগৰাকীয়ে কৰি কৰিয়ে কিন্তু শেষ হৈ যাব আপোনাৰ কাৰণে। আপোনাৰ সন্তান হ'লে, মই মাতৃৰ কথা কৈছোঁ, আপোনালোকৰ কাৰণে কিন্তু সেই মাতৃগৰাকীয়ে কৰি কৰি জীৱন শেষ কৰি দিব। কিন্তু আপোনালোকে অনুভৱ কৰিবলৈ অলপমানো সময় নাপাব যে মায়ে আমাৰ কাৰণে কিমান কৰিলে। এনেকুৱা সময় আহিব পাৰে যে আমাক মায়ে সুবিধাই নিদিলে, আমি মাৰ কাৰণে একো কৰিবই নোৱাৰিলোঁ, যাতে এইটো কাৰো লগত নহওক। সেইকাৰণে সুবিধা পাওঁতেই মানুহে কিছুমান সৰু সৰু খুব গুৰুত্বপূৰ্ণ, ভাল, দৰকাৰী কাম কৰি থ'ব লাগে। তেনেকৈ স্বামীসকলেও পত্নীৰ কাৰণে তেনেকুৱা ধৰণৰ কৰ্ম কৰিব লাগে। আজি আচলতে নাৰী দিৱস উপলক্ষে কিমান কি উইচ পাইছোঁ সেইটোতো আছে, মই সেইখিনি ক'বলৈ নাযাওঁ। কিন্তু নিজৰ কাৰণে নিজেই কিবা এটা কৰিলোঁ, তাকে শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো কৰিছিলোঁ। আজি মই নাৰী দিৱস উপলক্ষে মই এটা LIC কৰিছোঁ, মানে জীৱন বীমা কৰিলোঁ। নিজৰ যিটো লাইফ ছিকিউৰিটি, ফাইনেন্সিয়েলি হওক বা বহু ধৰণৰ LIC আছে, স্বাস্থ্য বীমাও আছে। গতিকে তেনেকুৱা ধৰণৰো কৰিব পাৰে, কোনোবাই যদি মাৰ কাৰণে, পত্নীৰ কাৰণে কৰি দিব বিচাৰে। তেনেকুৱা এটা দৰকাৰী কাম কৰিলে কিন্তু সেই নাৰীগৰাকী সুৰক্ষিত হয়।